আপোনালোকৰ মাধ্যমেদি আমি আচলতে এটা কথা জনাব বিচাৰিলোঁ। যোৱা নিশা মৰাণ গাঁৱৰ যি দেৱলতা গগৈৰ গৃহত তেখেতৰ স্বামী বৰ্তমান নাই আৰু তেখেতৰ পুত্ৰ পৰিবাৰ সকলোখিনি আছিলে ঘৰত, কিন্তু কোনোবা দুষ্ট লোকে আহি আজিৰ পৰা প্ৰায় লক্ষী পূজা তেতিয়াও তেওঁলোকৰ মানে বোৱাৰীয়েকৰ ঘৰটো জ্বলিছিলে। কোনোবা দুষ্ট লোকে আহি এইটো কাম কৰিছিলে, কিন্তু কালি যোৱা নিশা আহি তেওঁলোকৰ যিটো ধানঘৰটো প্ৰায় 12 বিঘাৰ মাটিৰে ধান সংৰক্ষণ কৰি ৰাখিছিলে আৰু ধানখিনি আপোনালোকে এতিয়া দেখিছে। আমি আহি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আহি এই গোটেই পৰিৱেশটো আমি নিৰীক্ষণ কৰিবৰ কাৰণে গেলেকী আঞ্চলিক সমিতি আৰু জিলা সমিতিৰ ফালৰ পৰা আমি আহি উপস্থিত হ'লোহি আৰু দেখিলোঁ যে গোটেই ধানঘৰটো জ্বলি ছাই হৈ গ'ল গোটেই ধানখিনি। আৰু যি দুষ্ট লোকে এনেকুৱা দুষ্কাৰ্য কৰিছে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু আমি গম পাইছোঁ যে কালি গেলেকী আৰক্ষী থানাও আহিছে আৰু ফায়াৰ ছেকশ্যনৰ পৰা আহি পিনি জুই নিৰ্বাপক বাহিনী আহি ইয়াত জুই নুমাবলৈ আহিছে। কিন্তু অতি পৰিতাপৰ বিষয়ে গোটেই ধানখিনি হয়তো ঘৰটো নজ্বলিলেহেঁতেন, যথাসময়তে ফায়াৰ গাড়ীবিলাক আহি পাইছিলে, কিন্তু ফায়াৰ গাড়ীবিলাক আহিলে যদিও তেওঁলোকৰ বোলে গাড়ীত পানীয়েই নাই। গতিকে এনেকুৱা গেলেকী নিচিনা অইল ফিল্ড এডোখৰ ঠাইত যিকেইখন মানে আমাৰ ফায়াৰ গাড়ী ৰাখিছে, যিসকল তাত কৰ্মচাৰী নিয়োগ কৰি ৰাখিছে, তেওঁলোকে অন্ততঃ গেলেকীত যদি ক'ৰবাত তৈলক্ষেত এটা জ্বলি যায়, ক'ৰবাত বিস্ফোৰণ ঘটে, তেতিয়াহ'লে কিমান জনসাধাৰণৰ ক্ষতি হ'ব। তেওঁলোকে যদি ফায়াৰ গাড়ীখনৰ পানী নাথাকে, প্ৰেছাৰ নাথাকে, ভঁৰালটো জুইকুৱাকৈ নুমুৱাব নোৱাৰিলে, এটা তৈলখাত যদি বিস্ফোৰণ হৈ অঞ্চলটোৰ কাৰণে ভাবুকি আনে, তেতিয়াহ'লে কি কৰিব? গতিকে আমি ফায়াৰ ব্ৰিগেডৰ এই কৰ্মচাৰীসকলক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। অনাগত সময়ত যাতে এনেকুৱা কাৰ্যবিলাক নহয় আৰু এই ব্যক্তি দেৱলতা গগৈৰ ঘৰত যিটো কাৰ্য যি দুষ্ট চক্ৰই কৰিছে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ। মোৰ নাম শ্ৰী জ্যোতি কুমাৰ গগৈ। মই কালি ডিউটিৰ পৰা আহি পাইছিলোঁ, টাইম হোৱা নাই, 8টা 8:30মান বজাত ঘৰত সোমাইছিলোঁ। ঘৰত সোমোৱাৰ পিছতে কি হ'ল কি নাই মই সোমাই গা পা ধুই মেলি ওলাই মেলি চাহকাপ খাই পিনি বহিছোঁ। বহি পানি ভাত পানী খাই উঠিলোঁ। উঠাৰ পিছতে কুকুৰকেইটা ভুকিছে। কুকুৰকেইটা ভুকাৰ পিছতে মই ওলাই আহি চালোঁ। চোৱাৰ পিছতে মই কৈছোঁ কি হৈছে বোলো, কি আহিছে চালোঁ। চোৱাৰ পিছত হেৰিয়ে কৈছে, মোৰ মেছেজে কৈছে হেৰি নহয় বোলে, কি হ'ল চাওকচোন বোলে, চাওক এনে ক'লে। চালোঁ, চোৱাৰ পিছত নাই। মই কমচে কম আধা ঘণ্টামান চালোঁ, ইফালে চালোঁ, চোৱাৰ ক্ষেত্ৰতো নাই। তাৰপিছতে তেওঁৰ নাম হৈছে আমি যিজনক এতিয়া হেৰি কৰিছোঁ। পিছতে গৈ আহিলোঁ, অহাৰ পিছত ভিতৰত আকৌ সোমোৱালোগৈ। মই সোমোৱাৰ পিছতে আধা ঘণ্টামানৰ পিছতে তেতিয়া জুইটো আহিছে। তাৰপিছতে মই ওলাই আহিলে দৌৰি পানি মই তেতিয়া চিধা ফায়াৰ ব্ৰিগেডলৈ ফোন কৰিছোঁ। ফায়াৰ ব্ৰিগেডলৈ ফোন কৰালে তেওঁ ৰিচিভ কৰিলে। ৰিচিভ কৰাৰ লগে মই পঠিয়াই আছোঁ, 10 মিনিটত গাড়ী পঠিয়াই আছোঁ ক'লে। নাজিৰালৈ ফোন কৰিলোঁ মই। নাজিৰাৰ পৰা তেওঁলোকে আহি পঠিয়ালে, আহি পালেহি। পোৱাৰ পিছতে তেওঁলোকৰ কাম তেওঁলোকে কৰিলে। কৰাৰ পিছতে মই যেতিয়া উঠি পানি চালোঁ, মানুহ এজন এফালে দৌৰি ওলাই গৈছে। আৰু মই তেওঁকে খেদি যাম নে মই নিজৰ বস্তু বচাম এতিয়া? মই বস্তুকেইটাত চালোঁ, বস্তুকেইটা চোৱাৰ পিছতে ইটো কৰাৰ পিছত চালোঁ। তাৰপৰা মোক সুধিছে এনেকৈ কথা এটা, আৰু তেওঁ ইয়াত আগতেও উপদ্ৰৱ কৰিছেহি, যিজন দেৱজিৎ গগৈ তেওঁৰ নাম। আমি তেওঁকে এতিয়া সন্দেহ কৰিছোঁ। তেখেত এতিয়া এই বচা গাঁও, এইটো আপোনাৰ বচা গাঁও, বিষ্ণুপুৰ গাঁও, গিজিঙৰ। তেওঁক আমি অলপ তাৰমানে সন্দেহজন কৰিছোঁ। এতিয়া আপোনাৰ কি ক্ষতি হৈছে? ক্ষতি হৈছে মোৰ এতিয়া বৰ্তমান এই ধান যিমান আছিলে, ভালমান ধান আছিলে, এইটো ক্ষতি হ'ল। তাৰপিছতে আৰু 12 বিঘা ধানৰ মানে খেতি নষ্ট হৈছে। ভঁৰালটো সম্পূৰ্ণ জ্বলিছে। হেৰি কৰাৰ পিছত মিনিমাম আপোনাৰ টাইমটো মই চোৱা নহ'ল, কিমান টাইমৰ পৰা লাগিছে। 10টা 9:30 10টা তেনেকুৱা টাইমৰ পায়। খালি গেলেকী আৰক্ষী তেওঁলোকে নিজে উপস্থিত হ'লি আৰু তাৰ লগতে ফায়াৰ ব্ৰিগেড আহিলে। ফায়াৰ ব্ৰিগেড আহি তেওঁলোকে কৰাৰ পিছতে মোক সুধিছে এনে কি হ'ল। মই বোলো আমাৰ ক'ৰবাত সন্দেহ এজনৰ নাম আছে বোলো সন্দেহ, তেওঁ দেৱজিৎ গগৈ। এজাহাৰ আজি দিলোঁগৈ আমি। তেওঁৰ ওপৰতে আমি সন্দেহ বুলি কৈ দিছোঁ। আৰু আগৰ ইয়াত আহি পানি বহুত উপদ্ৰৱ কৰিছিলে আৰু আমাৰ ভতিজাকেইজনীক হাত লগাইছিলে। এজনী 15 বছৰ আৰু এজনী আছিলে আপোনাৰ 9 বছৰ। তেওঁ মাৰপিট কৰিছিলে আৰু তেওঁ আমাৰ দাদাৰ ঘৰটো জ্বলাই গৈছে এই লক্ষী পূজাৰ দিন। আমি তেতিয়াতে আমি সন্দেহ নকৰিলোঁ। এতিয়া আমি অকল নিজৰ হেৰিটো চালোঁ আৰু কিজানি এনেকুৱা আমাৰো ভুল হ'ব পাৰে। এতিয়া কিন্তু আকৌ সেইটোৰ পিছতে আকৌ এইটো হ'ল, এইটোতো কেতিয়াও হ'ব নোৱাৰে। সেইবুলি আকৌ আমি এতিয়া আমি তেওঁৰ ওপৰতে সন্দেহজন কৰিছোঁ।